আজি 11টা বজাতে বাৰ ঘৰত যাবলৈ ওলালোঁ। বা আৰু মায়ে ইফালে মিঠাই লৈ আছে। বায়ে বহুত মাতি আছিল, সেইকাৰণে এবাৰ ওলাই আহিলোঁ। ফাইনেলি আহি পায়ো গ'লোঁ। আহি পায়ে বাই বহিবলৈ দিলে আৰু এয়া বায়ে চাহ দিলে। আৰু বায়ে খাবলৈ ৰেডি আৰু এয়া ময়ো খাবলৈ ধৰিলোঁ। আৰু এয়া বাৰ বিউটি পাৰ্লাৰো আছে ঘৰতে। আৰু আনফালে বাই ভাত বনাই আছে। বা আৰু মই মহাদেৱৰ কথা পাতি আছিলোঁ। বাও মহাদেৱক ভাল পায়, ময়ো মহাদেৱক ভাল পাওঁ। বাৰ ভাত আঞ্জা হৈ গ'ল আৰু এয়া বায়ে ভিডিঅ' কৰি আছে। দেখিছেনে ইমান কি আঞ্জা বনাইছে? জুৰিবাৰ ইউটিউব চেনেলো আছে, জুৰি পাঠক বুলি আছে, চাব আপোনালোকে। আৰু এয়া আমাক বায়ে ভাত দিলে। আৰু আজিৰ ৰান্ধনীটো হৈছে আমাৰ বায়ে ভাত পানী খাই অলপমান ৰেষ্ট কৰি লৈছোঁ। আৰু ইমান ধুনীয়া হৈছে ভাত আঞ্জা। আৰু ইফালে মাহঁতৰো মেল আৰম্ভ হৈ গ'ল। আৰু এয়া আমি টোপনিৰ পৰা উঠি জুচ খালোঁ। এয়া মা আৰু বাও লৈ ল'লে, বায়ে খোৱা নাই আৰু এয়া ময়ো ল'লোঁ।